মনৰ অৱসাদ কেনেকৈ দূৰ কৰিব? আপোনাৰে হওক, মোৰে হওক বা কোনো এজনৰ মাজে মাজে মনলৈ অৱসাদ আহে। সেই অৱসাদত আমি থাকিব নিবিচাৰোঁ। আচলতে আকৌ আমি এটা সজীৱ আৰু সতেজতা বিচাৰোঁ। তেতিয়াহ'লে বন্ধুসকল, আপোনালোকলৈ লৈ আহিছোঁ সুন্দৰ 3টা উপায়। প্ৰথম কথাটো হ'ল, আমি যিটো আমাৰ পজিশ্যন আছে, যিটো আমি স্থানত থাকোঁ, যেনেধৰণে আমি বহি থাকোঁ বা থিয় হৈ থাকোঁ, সেই পজটো আপুনি অলপ সলনি কৰিব লাগে। অৰ্থাৎ আমি ধৰক আপোনাৰ মেৰুদণ্ডডাল যদি বেকা হৈ আছে, তেতিয়াহ'লে পোন হৈ বহক। যদি আপোনাৰ মন গৈছে, তেতিয়াহ'লে আপুনি অলপ বেকা হৈ বহক। বা যেনেকৈ আপোনাৰ ধৰক মন গৈছে, সেই পজিশ্যনটো মুঠতে অলপ সলনি কৰি দিয়ক। আৰু দ্বিতীয় কথাটো কি, আমাৰ আচলতে এটা গতি দিব লাগে। এটা স্থবিৰ হৈ আমাৰ মনটো আমি স্থবিৰ হৈ পৰে। সেয়েহে আমি যদি অলপ খোজকাঢ়ি দিওঁ, ইফালে ইফালে মুখ কৰি দিওঁ, তেতিয়াহ'লে আমি সেই তাৰ পৰাও এটা অৱসাদৰ পৰা দূৰ কৰিব পাৰোঁ। সেয়েহে আমি অলপ মুখ কৰি দিওঁ। আৰু তৃতীয় কথাটো হ'ল কি, আমাৰ শ্বাস প্ৰশ্বাসৰ লগত মনৰ অৱসাদৰ কথা জড়িত হৈ থাকে। সেয়েহে আমি ব্ৰিডিঙৰ প্ৰতি মন দিব লাগিব। দীঘলকৈ কেইটামান শ্বাস প্ৰশ্বাস লওক। আৰু সেই শ্বাস প্ৰশ্বাসে দেখিব আপোনাৰ মনৰ বহুখিনি অৱসাদ আপোনাৰ দূৰ কৰিছে। তেতিয়াহ'লে বন্ধুসকল, কেনেকুৱা পালে জনাব সকলো।